নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম সিঙ্গুল সুপাৰ ফসফেট বা SSP সাৰ গছত কি কাম কৰে, কিয় এই সাৰ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ লাভ কি কি। যিসকল কৃষকে ধান, সৰিয়হ, আলু, শাক পাচলি বা ডাল শস্য খেতি কৰে তেওঁলোকৰ বাবে এই তথ্য অতি গুৰুত্বপূৰ্ণ। SSP অৰ্থাৎ সুপাৰ কি? সিঙ্গুল সুপাৰ ফসফেট বা SSP হৈছে এটা ফসফৰাছযুক্ত ৰাসায়নিক সাৰ। ইয়াত সাধাৰণতে থাকে প্ৰায় 16% ফসফৰাছ, লগতে কেলছিয়াম আৰু সালফাৰো থাকে। এই সাৰ গছৰ মূল বিকাশ আৰু ফুল ফল ধৰা বৃদ্ধি কৰাত সহায় কৰে। SSP গছত কি কি কাম কৰে? 1 নম্বৰ, মূল মানে যাক ইংৰাজীত কয় ৰুট, শক্তিশালী কৰে, মূলবিলাক শক্তিশালী কৰে। SSP গছৰ মূল সোনকালে আৰু গভীৰভাৱে বৃদ্ধি কৰাত সহায় কৰে, ফলত গছ মাটিৰ পৰা অধিক পানী আৰু পুষ্টি শোষণ কৰিব পাৰে। 2 নম্বৰ হৈছে গছৰ বৃদ্ধি ত্বৰান্বিত কৰে। ফসফৰাছ গছৰ শক্তি উৎপাদনত সহায় কৰে, ফলত গছ সুস্থ আৰু সবল হয়। 3 নম্বৰ হৈছে ফুল আৰু ফল বৃদ্ধি কৰে। ফুল ধৰা আৰু ফল গঠনত SSP অতি উপকাৰী, বিশেষকৈ সৰিয়হ, ডাল শস্য, শাক পাচলি আৰু ফল মূলত ভাল ফল দেখা যায়। 4 নম্বৰ হৈছে ধান আৰু শস্যৰ উৎপাদন বৃদ্ধি কৰে। সঠিক পৰিমাণে SSP ব্যৱহাৰ কৰিলে শস্যৰ উৎপাদন বৃদ্ধি পায়। 5 নম্বৰতে হৈছে সালফাৰ যোগান দিয়ে। SSPত থকা সালফাৰ গছৰ প্ৰটিন গঠনত সহায় কৰে। সৰিয়হ, পিঁয়াজ, নহৰু আদি শস্যত সালফাৰ বিশেষ গুৰুত্বপূৰ্ণ। কোন খেতিত SSP অধিক উপকাৰী? কোনবিলাক খেতিত সুপাৰ বেছি উপকাৰী? যেনে ধান, সৰিয়হ, ডাল শস্য, আলু, পিঁয়াজ, নহৰু, শাক পাচলি, ফল মূল। SSP কেনেকৈ দিব? সাধাৰণতে মাটি চহাই শেষ কৰাৰ সময়ত বা বীজ ৰোপণৰ আগতে SSP মাটিত মিহলাই দিয়া হয়। ইউৰিয়াৰ দৰে ওপৰেদি ছটিয়াই দিয়াতকৈ মাটিৰ ভিতৰত মিহলাই দিয়া অতি উত্তম। গুৰুত্বপূৰ্ণ সতৰ্কতা: অত্যাধিক SSP ব্যৱহাৰ নকৰিব। মাটি পৰীক্ষা অনুসৰি সাৰৰ পৰিমাণ ঠিক কৰা ভাল। ইউৰিয়া, পটাছ আদিৰ সৈতে সঠিক অনুপাতত ব্যৱহাৰ কৰিব লাগে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি জানিলোঁ সিঙ্গুল সুপাৰ ফসফেট বা SSP সাৰ গছত কি কি কাম কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।